আজি মই এগ বিৰিয়ানী বনাম। তাৰ কাৰণে মই গাজৰ লৈছোঁ 2টা, বিন লৈছোঁ কেইডালমান, পিঁয়াজ লৈছোঁ 2টা, আৰু এইফালে নহৰু লৈছোঁ 1টা, আদা এটুকুৰা আৰু তেজপাত 3 খিলা, আৰু এয়া কণীকেইটা মই বইল কৰি লৈছোঁ। আৰু চাউল লৈছোঁ, এই টেমাটোৱেদি মই 2 চুঙা লৈছোঁ, আৰু মই আইজোং চাউল লৈছোঁ। বিৰিয়ানী বনালে অকল যে বাসমতি চাউল বা জহা চাউলে লাগে তেনে কোনো কথা নাই। আইজোং চাউলেদিও আপুনি বিৰিয়ানীখিনি খুব ধুনীয়াকৈ বনাব পাৰে। সেয়েহে মই আইজোং চাউলেদি আজি বিৰিয়ানীখিনি বনাম। এতিয়া চাউলখিনি মই আধা ঘণ্টামানৰ কাৰণে এনেকৈ পানীত তিয়াই ৰাখিম। আধা ঘণ্টামান পানীত তিয়ালে কি হয়, চাউলটো অলপ কোমল হয়, তেতিয়া বিৰিয়ানীটো খাবলৈও ভাল হয়, অলপ চফ্ট হয়। সেইটো কাৰণে মই আধা ঘণ্টাৰ কাৰণে ইয়াতে পানীত তিয়াই ৰাখিছোঁ। বিৰিয়ানীৰ কাৰণে অকণমান পিঁয়াজখিনি অকণমান শ্লাইচ কৰি কাটি ল'ব লাগে। মই 1টা পিঁয়াজ পূৰা শ্লাইচ কৰি কাটি লৈছোঁ, আৰু এই পিঁয়াজখিনি এনেকৈ কাটিব লাগে। চাওকচোন, এনেকুৱা শ্লাইচ কৰি কাটিব লাগে, অলপ পাতলকৈ। এইখিনি পিঁয়াজ মই এতিয়া ডিপ ফ্ৰাই কৰিম। ডিপ ফ্ৰাই কৰি বিৰিয়ানীত যদি দিয়া যায় খুবেই ধুনীয়া এটা কালাৰ আহে, আৰু বিৰিয়ানী মছলা নিদিলেও কথা নাই, খুব ধুনীয়া কালাৰ এটা আহিব। যিখিনি মই কাটি ল'লোঁ, গাজৰখিনি আৰু বিনখিনি সৰু পিচ কৰি লৈছোঁ। বহুত বেছি সৰু কৰা নাই, কাৰণ বেছি সৰু কৰিলে ভাঙি যাব পাৰে, সেইকাৰণে মই অলপমান ডাঙৰ কৰিছোঁ টুকুৰাবিলাক। আৰু এইফালে মই পিঁয়াজ অকণমান কাটিছোঁ, 1টা পিঁয়াজ মই এনেকৈ মিহিকৈ কাটি লৈছোঁ, আৰু কণীকেইটাও মই এনেকৈ মাজেদি অকণমান কাচি দিছোঁ, অকণমান কাটি দিছোঁ। এনেকৈ কাটি দিলে মছলাখিনি কণীৰ ভিতৰত সোমাব, আৰু তেতিয়া খাবলৈ ভাল লাগিব। এতিয়া ইয়াতে মই নিমখ হালধি সানিম। এয়া আধা ঘণ্টাৰ কাৰণে মই চাউলখিনি পানীত তিয়াই ৰাখিছিলোঁ। আধা ঘণ্টাৰ পিছত মই পানীৰ পৰা উঠাই দিলোঁ। এনেকুৱা হ'ব লাগে, ইয়াতকৈ বেছি যদি পানীত তিয়াই থোৱা যায় তেনেহ'লে ভাঙি থাকিব পাৰে। সেইটো কাৰণে এনেকুৱা হ'ব লাগে, অলপ চাউলটো চফ্ট হ'ব লাগে। কেৰাহীখন গৰম হ'ল, মই তেল দি দিছোঁ। চব্জিখিনি অকণমান মই ফ্ৰাই কৰি লওঁ। জিৰা গুড়ি দিলোঁ অকণমান, ধনিয়া গুড়ি দিলোঁ অকণমান, আৰু কাশ্মীৰী জলকীয়াৰ গুড়ি অলপমান দিছোঁ। মই ইয়াতে বিৰিয়ানী মছলা ব্যৱহাৰ নকৰাকৈ মই বনাম। যিসকলে মোৰ আগৰ চিকেন বিৰিয়ানীটো চাইছে তেওঁলোকে নিশ্চয় গম পাইছে, মই বিৰিয়ানী মছলাটো ব্যৱহাৰ নকৰাকৈ বনাইছোঁ। আৰু আপোনালোকে যদি চোৱা নাই তেনেহ'লে এবাৰ চাবচোন মোৰ চিকেন বিৰিয়ানীৰ ৰেচিপিটো। কেৰাহীখন গৰম হ'ল, মই কণীকেইটা এফালে ভাজি লওঁ, সেইফালে মই চব্জিটো ভাজি আছোঁ। কেৰাহীখন বহুতেই গৰম হৈ গ'ল, মই অকণ গেছটো অফ কৰি দিছোঁ, বহুত গৰম হৈ গ'ল। ধোঁৱা ওলাই গ'ল, দেৰি হৈ গ'ল। কণীকেইটা ভাজি হৈ গ'ল। পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ কৰি ভাজি লওঁ। অলপ তেল দিছোঁ, বেছি তেল দিব নালাগে বাৰু। এয়া গাজৰ বিনখিনি ভাজি হৈ গ'ল। ইয়াতে মই অকণমান আদা আৰু নহৰু পেষ্টখিনি দি কিনে অকণমান সময় লৰাই দিম। কেঁচা গোন্ধটো গ'লেই হ'ল আদা নহৰু।
পানীৰ জোখটো যিহেতু মই এক চুঙা চাউলত আধা লিটাৰ পানী লাগে বুলি মই আগৰ বিৰিয়ানীৰ ৰেচিপিটোত দিছিলোঁ চিকেন বিৰিয়ানীত আৰু এতিয়া যিহেতু মই এগ বিৰিয়ানী বনাইছোঁ প্ৰচেছটো একেই হয় বনোৱাৰ কিন্তু এক চুঙা চাউল হ'লে আধা লিটাৰ পানী লাগিব আৰু 2 চুঙা চাউল হ'লে 1 লিটাৰ পানী লাগিব তেতিয়াহে বিৰিয়ানীটো ধুনীয়া জৰ্জৰীয়া হ'ব আৰু খাবলৈ খুব ভাল লাগিব এটা এটা হৈ থাকিলেতো ভাল লাগিব নহয় জানো এয়া মই এই 1 লিটাৰ পানী অকণমান গৰম কৰি ল'ম এগ বিৰিয়ানী বনাবৰ কাৰণে মই পানীখিনি বইল কৰি লৈছোঁ 1 লিটাৰ পানী দিছোঁ ইয়াতে বইল কৰি লৈছোঁ তাতে গোন্ধটো ভাল আহিবৰ কাৰণে মই 3 খিলা তেজপাত দিছোঁ আৰু ইলাচি দিছোঁ কেইটামান অকণমান পানীখিনি উতলিব দিছোঁ তেতিয়া অকণমান গোন্ধটো ভাল লাগিব খাবলৈও সোৱাদ হ'ব নহয় ষ্টাৰটোৰ তলত নালাগিবৰ কাৰণে মই অলপমান ঘিউ দিছোঁ আৰু আপোনালোকে যদি ৰিফাইন খাই ৰিফাইনো দিব পাৰে যিহেতু আমাৰ ঘৰত ৰিফাইন নচলে সেইটো কাৰণে মই অকণমান ঘিউ দিছোঁ আৰু মোৰ যদি আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই তেনেহ'লে চাব এবাৰ মোৰ যদি চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাব নহয় জানো এয়া চাওক মই তলত ঘিউখিনি সানি ল'লোঁ এতিয়া প্ৰথম লেয়াৰটোত মই চাউল দিছোঁ ছেকেণ্ড লেয়াৰটোত মই চব্জি দিছোঁ গাজৰ বিনখিনি দি দিছোঁ তাৰপিছতে মই এই ব্ৰাউন কৰি থোৱা পিঁয়াজখিনি দিম আৰু মই যিহেতু এতিয়া বজাৰত কেঁচা ধনিয়া নাই সেইটো কাৰণে মই অলপ পদিনাৰ পাত দিছোঁ পদিনাৰ পাত দিলেও গোন্ধটো খুবেই ভাল লাগে সেইটো কাৰণে মোৰ ঘৰতে যিহেতু পদিনাৰ গছ আছে তাৰ পৰা মই অলপমান লৈ আহিছোঁ ইয়াতে দিছোঁ ভাল লাগিব অকণমান গোন্ধটো তাৰপিছত আকৌ মই ছেকেণ্ড লেয়াৰটোত মই আকৌ চাউল দিম আকৌ মই চব্জি পিঁয়াজখিনি দিছোঁ ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি তাৰপিছত ডিম দিছোঁ এতিয়া এনেকৈ মই গোটেইখিনি লেয়াৰ বনাই ল'ম এয়া গোটেইকেইটা লেয়াৰ মই বনাই ল'লোঁ এতিয়া মই ইয়াতে নিমখ দিছোঁ যিহেতু মই চব্জিখিনিতহে নিমখ দিছিলোঁ সেইটো কাৰণে বিৰিয়ানীটোতো নিমখ লাগিব সেইটো কাৰণে এয়া নিমখ দিছোঁ নিমখটো আপোনালোকৰ জোখ অনুযায়ী দিব মই অলপমান দিছোঁ তাৰপিছত এয়া বইল কৰি থোৱা পানীখিনি এতিয়া মই ইয়াতে দি দিম বিৰিয়ানী বনালে সদায় এটা কথা মন কৰিব লাগে পানীৰ পৰিমাণটো সঠিক জোখত হ'লেহে বিৰিয়ানীটো ভাল হয় জৰ্জৰীয়া হয় খাবলৈ সেইটো কাৰণে পানীৰ পৰিমাণটো ভালকৈ দিব ঢাকনখন লগাই দিম এটা চিটি দিম মই চিটিটো ৰিলিজ হোৱাৰ পিছত খুলি চাইছোঁ কিমান ধুনীয়া হৈছে এয়া একেবাৰে কাষৰ পৰা দেখুৱাইছোঁ চাওকচোন বিৰিয়ানীটো হৈ গ'ল এতিয়া বাৰু অলপ গৰম আছে কিমান ধুনীয়া হৈছে নিশ্চয় অনুমান কৰিব পাৰিছে চাগৈ নহয় জানো আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাব নহয় জানো আৰু যিসকলে আগৰ পৰা মোৰ চেনেলটো চাই আছে তেখেতসকলক অশেষ ধন্যবাদ জনালোঁ আৰু আগলৈ এনেকুৱা নতুন নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াই দি থাকিম আপোনালোকে কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই